হেল্ল' গাইজ, আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বহুদিন ভিডিঅ' কৰিব পৰা নাছিলোঁ। এয়া মই আজি আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া মই গোটেইখিনি শুকাই মিলাই লৈছোঁ। এয়া আম, এয়া কৰ্দৈ আচাৰ শুকাই লৈছোঁ। এয়া তেল গৰম কৰি লৈছোঁ। এয়া মিক্সিত মছলাখিনি মাৰি লৈছোঁ। মই এতিয়া আপোনালোকক কেনেকৈ কৰা দেখুৱাই দিম। এয়া মছলা মিক্সিত দি লৈছোঁ। গোটেইখিনি ধনিয়া, জলকীয়া, পিঁয়াজ, তাৰোপৰি একেলগে গোটেইখিনি কৰিম। বেলেগ বেলেগকৈ কৰা আৰু একেলগে কৰা এটা কথা। দুয়োটা সানি ল'ম এতিয়া। দুয়োটা সানি ল'ম, মছলাখিনি ভালকৈ সানি ল'ম। দুয়োটাত গৰম তেল লগাই অলপ ৰ'দত শুকাব দিম। তাৰপিছত গধূলি সময়ত কণ্টেইনাৰত ভৰাই থ'ম। সেয়া মছলাখিনি সানা হয়। এতিয়া গৰম তেলখিনি ইয়াত দি ল'ম। সকলোৰে পদ্ধতিবিলাক বেলেগ বেলেগ হয়। মই এনেকুৱাকৈ বনাওঁ। বৰ বেছি মছলা নিদিওঁ, ল'ৰা ছোৱালী দুটা খায়। বেছি জলকীয়াও দিয়া নাযায়। এনেকুৱাকৈ অলপমান লৰাই চৰাই ল'ব লাগে। চিকুৰে নধৰে অলপ ভিনেগাৰ দিলে ভাল। মই দি লৈছোঁ আগতে। আৰু আচাৰ খাওঁতে সদায় পানী নলগা চামুচেৰে কণ্টেইনাৰত লগাব লাগে। আৰু কণ্টেইনাৰৰ ভিতৰত চামুচ ভৰাই থ'ব নালাগে। এইটো বহুত বেয়া, আচাৰখিনি বেয়া হৈ যায়। এয়া মই জলফাই, বগৰী এইবিলাকো কৰিছোঁ। শেষেই হ'ল, আকৌ কৰিম। সেইটো দিয়া হোৱা নাই। ল'ৰা ছোৱালী পৰীক্ষা, ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি অলপমান সময় পাইছোঁ, স্কুলত গৈছে। সেয়া বোলে ভাবিছোঁ এটা ভিডিঅ' কৰি লওঁ, বহুত দিন কৰা নাই। ছোৱালীয়ে মাজে মাজে কিবাখিনি দি থাকে। মোৰ চেনেলটো ভাল লাগিলে শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক কৰি দিব।